হয়, আজি পবিত্ৰ বৰদিন আৰু সমগ্ৰ বিশ্বতে খ্ৰীষ্টান ধৰ্মী লোকসকলে আজি বৰদিন উদযাপন কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰাৰ ৰাংচাপাৰা গাঁৱত। অসমৰ শ্ৰেষ্ঠ স্বচ্ছ গাঁও ৰাংচাপাৰা গাঁৱত উপস্থিত আছোঁ আৰু ৰাংচাপাৰা গাঁওখন হৈছে খ্ৰীষ্টান ধৰ্মী লোকসকলে বসবাস কৰা এখন গাঁও আৰু এই গাঁওখনৰ প্ৰতি বছৰে বৰদিন বহু উলহ মালহেৰে উদযাপন কৰে। এইবেলিও আচলতে সুন্দৰকৈ ইয়াত উদযাপন কৰা হৈছে আৰু ৰাংচাপাৰাৰ একমাত্ৰ যি গীৰ্জাঘৰ আছে, এই গীৰ্জাঘৰটো সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু লগতে গোটেই গাঁওখনকে আলোকসজ্জাৰে সজ্জিত কৰি তোলা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিদিনে যিহেতু এই ৰাংচাপাৰা গাঁৱত বিভিন্ন পৰ্যটক আহে আৰু এই বৰদিনৰ দিনাখন বহু লোকে ইয়াত ভৰি পৰা দেখিবলৈ পোৱা যায়। আৰু যিহেতু আজি পবিত্ৰ বৰদিন, নিশা 12 বজাৰ লগে লগে যীশু খ্ৰীষ্টৰ জন্মদিন উদযাপন কৰা হৈছে। কেক কাটি ইয়াত জন্মদিন উদযাপন কৰা হৈছে আৰু তাৰ পিছতে যিহেতু আজি ৰাতিপুৱাৰ লগে লগে যিহেতু দিনৰ ভাগত তেওঁলোকে সকলো ইয়াত একেলগে ভোজ ভাত খাব, গোটেই গাঁওবাসীয়ে লগ হৈ একেলগে ভোজ ভাত খাব আৰু তাৰ বাবে ইয়াত ৰাতিপুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে ব্যস্ততাময় পৰিৱেশ। পুৰুষ মহিলা সকলোৱে ওলাই আহি সকলোৱে ইয়াত ৰন্ধা বঢ়াত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু আজি বৰদিন, পবিত্ৰ বৰদিন আৰু খ্ৰীষ্টান ধৰ্মী লোকসকলে এনেদৰে বৰদিন উদযাপন কৰে আৰু লগে ভাগে তেওঁলোকৰ যি থলুৱা খাদ্য সেয়া আচলতে খাই এই যি বৰদিন উদযাপন কৰা দেখিবলৈ পোৱা যায়। ৰাংচাপাৰা গাঁৱৰ প্ৰতিটো পদূলি আচলতে দেখিবলৈ পোৱা গৈছে। সুন্দৰকৈ গোটেই গাঁওখনকে সজাই পৰাই তোলা হৈছে আৰু ৰাংচাপাৰা গাঁৱৰ যিহেতু এখন নাম আছে, সুকীয়া বৈশিষ্ট্য আছে স্বচ্ছতাৰ ক্ষেত্ৰত আৰু প্ৰতিদিনে বিভিন্ন পৰ্যটক আহে আৰু আজি বৰদিনৰ দিনাখনো আচলতে ব্যতিক্ৰম নহয়। ইয়াত বহু লোক আহিব আৰু ইয়াত বৰদিনৰ বাবে বহু লোক দিনৰ ভাগত আহিব। ইয়াৰ আমি ৰাতিপুৱাৰ ভাগত পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু ৰাংচাপাৰা গাঁৱৰ গাঁওবুঢ়া আছে, কথা পাতিবলৈ যত্ন কৰিম। আজি যিহেতু মেৰী খ্ৰীষ্টমাছ, কি ক'ব যিহেতু আজি বৰদিন আৰু বৰদিনৰ কেনেদৰে উদযাপন কৰিছে? আমি বৰদিনৰ উদযাপনটো ভালে আছে। যোৱা ৰাতিৰ পৰা 12 বাজিতে যীশু খ্ৰীষ্ট জন্ম হৈ গ'ল। জন্ম হোৱাৰ টাইমত আমি কেক কাটি কেনে খালে বহুত পাব্লিক মানুহ আহিছে, বহুত ফূৰ্তি হৈছে। আজি ৰাতিপুৱাটো ৰাইজে কাম কৰি আছে, দিনত মানে খানা খাব, সেইটো আৰু কি। আৰু আমি এই খ্ৰীষ্টমাছত আজিৰ দিন নহয়, বছৰে মানে আমি খ্ৰীষ্টমাছ দিনটো যীশু খ্ৰীষ্টৰ জন্মটো মানি থাকে, সেইটো আৰু কি। দিনৰ ভাগত কেৰলো হ'ব এখন দিনত মানে 11:30 পৰা আৰম্ভ হ'ব কেৰলটো। সেইটো মানে আমি চাৰ্চ ফেয়াৰ হ'ব। মেইনটো মানে যীশু খ্ৰীষ্টৰ জন্মটো মানে ফেয়াৰ কৰাহে এতিয়া কামটো, প্ৰেয়াৰ কৰা সেইটোৱে। প্ৰেয়াৰটো 11:30 পৰা আৰম্ভ হ'ব। 11:30 পৰা আৰম্ভ হৈ 1টাত শেষ হ'ব। 1টাত শেষ হোৱাৰ লগে লগে ৰাজহুৱা আমি ইয়াতে খানা খাব, পাৰ্টি হ'ব, সেইটোৱে আৰু কি। আজি খানাত কি আছে? আজি খানা মানে গাহৰি মাংস আছে, মুৰ্গী মাংস আছে, খিচাৰি চব এইবিলাক আছে আৰু কি। সেইটোৱে আমাৰ ৰাজহুৱা কাম, থলুৱা খাদ্য। হয়, আৰু এয়া দেখুৱাইছোঁ গোৱালপাৰা ৰাংচাপাৰা গাঁৱৰ পৰিৱেশ। এয়া পিছফালে এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজহুৱা তেওঁলোকৰ যি তেওঁলোকৰ ভোজ ভাত হ'ব, তাৰ বাবে তেওঁলোকে ৰাতিপুৱাৰ পৰাই প্ৰস্তুতি চলাইছে। নিশা 12 বজাত তেওঁলোকৰ যি তেওঁলোকৰ বৰদিনৰ যি যীশু খ্ৰীষ্টৰ কেক কাটি জন্মদিন উদযাপন কৰি এনেদৰে ৰাতিপুৱাই তেওঁলোক ওলাই আহিছে আৰু থলুৱা খাদ্য প্ৰস্তুত কৰাত লাগি গৈছে। একেলগে যিহেতু ৰাজহুৱা তেওঁলোকে একেলগে ভোজ ভাত খাব, সকলো থলুৱা খাদ্য তেওঁলোকে এনেদৰে প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। সকলো পুৰুষ মহিলা ওলাই আহিছে, কিয়নো আজি দিনৰ ভাগত তেওঁলোক একেলগে ভোজ ভাত খাব আৰু প্ৰায় দিনৰ ভাগত তেওঁলোক প্ৰথমতে কেৰলৰ ধ্বনিৰে আচলতে প্ৰেয়াৰ কৰিব, তেওঁলোকে প্ৰাৰ্থনা জনাব, যীশু খ্ৰীষ্টক স্মৰণ কৰিব। তাৰপিছত আচলতে তেওঁলোকে একেলগে ভোজ ভাত খাব আৰু তাৰ বাবে এনেদৰে প্ৰস্তুতি চলাইছে। সুন্দৰকৈ সকলোৱে কামত এনেদৰে ব্যস্ত থকা দেখিবলৈ পাইছে। ৰাতিপুৱাৰ ভাগতে সকলো ওলাই আহিছে আৰু সকলোৱে ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। মেৰী খ্ৰীষ্টমাছ, নমস্কাৰ। আজি মাংস বনাই আছে, গাহৰি মাংস, লোকেল মুৰ্গী, মাংস খাৰ বনাই আছে, মাংস তেল বনাই আছে। এইটো মানে দুপৰীয়া খানা হ'ব আৰু আমাৰ বেলেগ বেলেগ ধৰণৰ বনাই আছে এনেকুৱা। একেলগে আমি 1টা বাজি মানে গীৰ্জা শেষ হোৱাৰ লগে লগে আমাৰ খাৱাটো হ'ব আৰু হয়। এনেদৰে
এনেদৰে সকলোৱে ব্যস্ত আৰু নিজে নিজে সকলোৱে মহিলাসকলে দেখিছে কলপাতত এনেদৰে তেওঁলোকে যি খাদ্য সামগ্ৰীসমূহ এনেদৰে বান্ধি আছে আৰু এনেদৰে পুৰুষসকলে নিজৰ নিজৰ কামত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু দাদা কি বনাইছে লোকেল মুৰ্গী কি বনাইছে লোকেল মুৰ্গী বনাইছে আৰু খানা আজি ভাল হ'ব ভাল হ'ব বঢ়িয়া খানাৰ একদম গাহৰি মাংস আৰু লোকেল মুৰ্গী আৰু এই খাৰ বনাই আছে পিঠা গাহৰি খাৰ লাৰু পিঠাও আছে দেখিবলৈ পোৱা গৈছে সকলো ব্যস্ত মই বাইদেউ এগৰাকীৰ লগত কথা পাতিবলৈ যত্ন কৰিম বাইদেউ কি বনাই কি কৰি আছে ada akan saja apa bujiza কোনে পাৰে হয় এতিয়া আপোনালোকে কি কৰি আছে কি কৰি আছে বাইদেউ না আkan saja mau apa সকলোৱে লাজ কৰিছে আচলতে আৰু এনেদৰে তেওঁলোক বৰ্তমান ব্যস্ত আৰু যিহেতু লাৰু পিঠা বনাইছে নে নাই ঘৰত বাইদেউ লাৰু পিঠা বানাইছে লাৰু পিঠা কি লাৰু কি পিঠা বনাইছে তেল পিঠা আৰু আমাৰ গাৰো পিঠা জাখেপ আৰু কেক মুৰ্গী মাথা জ্বালা বৰা সব আছে সব বনাইছে ঘৰত এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাংচাপাৰা গাঁৱৰ পৰিৱেশ আজি যেহেতু পবিত্ৰ বৰদিন আৰু পবিত্ৰ বৰদিনৰ দিনাখন এনেদৰে ৰাংচাপাৰাত সমূহীয়াভাৱে তেওঁলোক যেহেতু ভোজ ভাত খাব প্ৰথমতে যীশু খ্ৰীষ্টক তেওঁলোকে প্ৰাৰ্থনা জনাব স্মৰণ কৰিব প্ৰেয়াৰ কৰিব যিহেতু কেৰলৰ ধ্বনিৰে আচলতে গোটেই যে ৰাংচাপাৰা গাঁও আচলতে মুখৰিত হৈ পৰে প্ৰথমতে তেওঁলোকে প্ৰেয়াৰ কৰিব তাৰপিছত একেলগে তেওঁলোকে ভোজ ভাত খাব আৰু ৰাতিপুৱাৰ পৰাই ভোজ ভাতৰ বাবে এনেদৰে প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা আমি পৰিৱেশ দেখুৱালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ